নমস্কাৰ প্ৰিয় দৰ্শক, এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ সকলোকে পুনৰ এবাৰ স্বাগতম। প্ৰিয় দৰ্শক, পুৱাই উঠি আপুনি আপোনাৰ ঘৰৰ দৰ্জাখন খুলিয়েই কৰক কেৱল এটা সৰু কাম। যদি আপুনি ৰাতিপুৱা দৰ্জাখন খুলিয়ে এই সৰু কামটো কৰি ল'ব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত থকা ধন টকা সা সম্পত্তি অন্ন বস্ত্ৰৰ অভাৱ অনাটন সকলো দূৰ হৈ পৰিব। লগতে আপোনাৰ ঘৰত যদি কোনো শত্ৰুৱে যাদু মন্ত্ৰ কৰি থৈছে, তেতিয়াহ'লে তাৰ প্ৰভাৱো এই কামটো কৰাৰ ফলত নাইকিয়া হৈ পৰিব। লগতে আজিৰ এই ভিডিঅ'টোত এইটোও থাকিব, আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত ওচৰত আপুনি কি কি বস্তু ভুলতো কেতিয়াও ৰাখিব নালাগিব। প্ৰিয় দৰ্শক, এই কামটো কেৱল আপোনাৰ ঘৰত থকা মহিলাগৰাকীয়ে কৰিব লাগিব বুলি কোনো কথা নাই। পুৱাই উঠি ঘৰখনৰ যি সদস্যই ঘৰৰ মুখ্য দুৱাৰখন খুলিব, সেই সদস্যই এই কামটো কৰিব লাগিব। গতিকে আপুনি যদি আপোনাৰ শত্ৰুৱে কৰি থোৱা তন্ত্ৰ মন্ত্ৰ যাদুৰ প্ৰভাৱ নাইকিয়া কৰিব বিচাৰে, লগতে আপোনাৰ ঘৰৰ উন্নতি কামনা কৰে আৰু ঘৰৰ পৰা সকলো দৰিদ্ৰতা দূৰ হোৱাটো বিচাৰে, তেন্তে আপুনি এই কামটো পুৱাই উঠি দৰ্জা খুলিয়ে কৰিবলৈ কেতিয়াও নাপাহৰিব। গতিকে আমি শাস্ত্ৰ সম্বন্ধীয়ভাৱে এই সকলোবিলাক কথা প্ৰস্তুত কৰা হৈছে আপোনালোকৰ বাবে। কেৱল মাথো আপুনি ধ্যান দি এই কথাখিনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই জানি লওক। আপোনাৰ এই ভিডিঅ'টো চোৱাৰ পাছত খুবেই উপকাৰ হ'ব বুলি আমাৰ বিশ্বাস। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপুনি লক্ষ্মী মাতাৰ নামত জয় মা লক্ষ্মী বুলি অৱশ্যেই লিখিব আৰু ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। আৰু যদি শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন প্ৰতিকাৰ, বিভিন্ন নজনা কথা, বিভিন্ন গুপ্ত উপায় জানিব বিচাৰে, তেন্তে অৱশ্যেই এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, এখন ঘৰলৈ লক্ষ্মী দেৱীৰ আগমন হ'বৰ বাবে ঘৰখনৰ মুখ্য দুৱাৰৰ বিশেষ মহত্ব আছে। এই মুখ্য দুৱাৰেদি আপোনাৰ ঘৰলৈ মাতা লক্ষ্মীৰ প্ৰৱেশ ঘটিব। সকলো দেৱ দেৱতা আপোনাৰ ঘৰলৈ সেই মুখ্য দুৱাৰেদি প্ৰৱেশ কৰিব আৰু যিমানবোৰ বেয়া শক্তি, নিগেটিভ শক্তি, সেই সকলোবিলাকো এই মুখ্য দুৱাৰেদিয়ে আপোনাৰ ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব। গতিকে প্ৰিয় দৰ্শক, বহু লোকে নজনাকৈ বা জানি হলেও এনে কিছুমান বস্তু ৰাখে। তেওঁলোকে বিশ্বাস নকৰে এনে কথাৰ ওপৰত। যিসকলে এনে কথাৰ ওপৰত বিশ্বাস নকৰে, সেইখন ঘৰত অৱশ্যেই সংকটৰ সন্মুখীন হ'বলগীয়া হয়। সেইখন ঘৰত যিকোনো প্ৰকাৰে অভাৱ অনাটনে দেখা দিবই দিব। গতিকে ঘৰখনৰ মুখ্য দুৱাৰৰ বিশেষ মহত্ব আছে শাস্ত্ৰত। আপুনি ভুলতো কেতিয়াও মুখ্য দুৱাৰত এনে বস্তু ৰাখিব নালাগে। মুখ্য দুৱাৰৰ আশে পাশে এনে বস্তু ৰাখিলে সেইখন ঘৰলৈ নিগেটিভ শক্তি তথা বেয়া শক্তিৰ প্ৰভাৱ পৰিবই পৰিব। যাৰ ফলস্বৰূপে সেইখন ঘৰত বেমাৰ ব্যাধি সমস্যাই একেবাৰে গ্ৰাস কৰি পেলায়। ঘৰখনলৈ দৰিদ্ৰতাৰ আগমন ঘটিবই ঘটিব। লগতে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আমি যিটো কাম পুৱাই উঠি আপোনাক কৰিবৰ বাবে শ্বেয়াৰ কৰিব খুজিছো, এই কামটো যদি আপুনি কৰিব পাৰে, তেতিয়াহ'লে স্বয়ং মাতা লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিব আৰু আপোনাৰ ঘৰখন পূৰ্বতকৈ দুগুণ উন্নতি হ'বলৈ আৰম্ভ কৰিব। ফলস্বৰূপে ঘৰখনত ধন টকা পইচা সা সম্পত্তিৰে ভৰি পৰিব আৰু সেইখন ঘৰৰ সদস্যসকলে জীৱনত সফলতা লাভ কৰিবৰ বাবেও সোনকালেই সক্ষম হ'ব। প্ৰিয় দৰ্শক, এখন ঘৰলৈ তেতিয়াহে লক্ষ্মী আইৰ প্ৰৱেশ ঘটে, যিখন ঘৰত শাস্ত্ৰ সম্বন্ধীয় এই কথাসমূহ মানি চলে। নীতি নিয়ম শাস্ত্ৰৰ অনুসৰি যিসমূহ দিয়া হৈছে, সেইসমূহ নিয়ম মানি চলা ঘৰখনলৈহে লক্ষ্মী মাতাৰ প্ৰৱেশ ঘটে। অৰ্থাৎ যিখন ঘৰত চাফ চিকুণ পৰিৱেশ হৈ থাকিব আৰু কিছুমান শাস্ত্ৰ সম্বন্ধীয় নিয়ম মানি চলিব মহিলাসকলে, তেনে ঘৰলৈহে মাতাৰ প্ৰৱেশ ঘটে। আৰু যিয়ে এই নিয়মসমূহ মানি নচলে, সেইখন ঘৰলৈ মাতা লক্ষ্মীৰ প্ৰৱেশ নঘটে। সেইবাবেই শাস্ত্ৰৰ অনুসৰি পুৱা গধূলি আপোনাৰ ঘৰখন আপুনি চাফ চিকুণ কৰিব লাগে, ঘৰত ঝাৰু দিব লাগে ভালদৰে।
যাতে মাতাৰ প্ৰৱেশ ঘটে আপোনাৰ ঘৰলৈ। যিখন ঘৰ লেতেৰা হৈ থাকিব, ঝাৰু নিদিয়ে, হাই কাজিয়াত লিপ্ত হৈ থাকিব, সেইখন ঘৰলৈ মাতাৰ কেতিয়াও প্ৰৱেশ নঘটে। আপুনি নিজ চকুৰে দেখিবলৈ পাব সেইখন ঘৰত অভাৱ অনাটন কিদৰে হ'ব, কিদৰে বেমাৰ ব্যাধিয়ে ঘৰখনক একেবাৰে গ্ৰাস কৰি ল'ব। ঘৰখনৰ উন্নতিৰ বাবে ঘৰখনৰ মুখ্য দুৱাৰৰ অধিক মহত্ব আছে শাস্ত্ৰত। গতিকে আহক আমি প্ৰথমেই জানো ঘৰখনৰ মুখ্য দুৱাৰৰ ওচৰত আপুনি সন্মুখত কি বস্তু কেতিয়াও ৰখাটো উচিত নহয়। প্ৰিয় দৰ্শক, ঘৰৰ উন্নতিৰ বাবে, ঘৰৰ মংগলৰ বাবে মুখ্য দুৱাৰৰ সন্মুখত কেতিয়াও পানীৰ টেপ, পানীৰ নল বেয়া হৈ থকাকৈ ৰাখিব নালাগে। বিশেষকৈ ঘৰত একেবাৰে বেয়া হৈ থকা পানীৰ টেপ ৰখাটো উচিত নহয়। যদি এনেকুৱা হয় তেতিয়া শীঘ্ৰেই আপুনি সেয়া ভাল কৰাটো উচিত। এখন ঘৰত পানীৰ টেপৰ পৰা যেতিয়া টোপ টোপকৈ পানী পৰি থাকিব, সেইটো অতি বেয়া বুলি কোৱা হৈছে। ইয়াৰ ফলত ঘৰলৈ দুৰ্ভাগ্য দৰিদ্ৰতাৰ আগমন ঘটে বুলি কোৱা হৈছে শাস্ত্ৰত। ইয়াৰ ফলতেই মানুহৰ দুৰ্দশাৰ কাৰণ হৈ পৰে। লগতে প্ৰিয় দৰ্শক, মুখ্য দুৱাৰৰ আপুনি সন্মুখত লৌ বা গজাল কেতিয়াও ওলাই থাকিবলৈ দিব নালাগে। যদি লৌ বা গজাল মুখ্য দুৱাৰৰ সন্মুখত ওলাই থাকে তেতিয়া ঘৰখনত অগ্নিৰ ভয় বেছি হয় বুলি কোৱা হয়। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, এনেধৰণে মুখ্য দুৱাৰৰ সন্মুখত গজাল ওলাই থাকিলে, গজাল ৰাখিলে তেতিয়া ঘৰখনত আৰ্থিক সমস্যাই দেখা দিয়ে আৰু ঘৰখনৰ সদস্যসকলৰ স্বাস্থ্যজনিত সমস্যাও আহি পৰে। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কোনো ধৰণৰ গাঁত ৰাখিব নালাগে। ডাঙৰ গাঁত থকাটো অশুভ ঘৰৰ মুখৰ আগত। অৰ্থাৎ আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ আগত কেতিয়াও আপুনি গাঁত কৰি নাৰাখিব, গাঁত খান্দি নাৰাখিব। যদি আছে সেই গাঁত আপুনি অৱশ্যেই সোনকালে পুতক। ইয়াৰ ফলত ঘৰখনত দন কাজিয়া হ'ব, ধন হানি হ'ব, অশান্তিৰ সৃষ্টি হয় বুলি কোৱা হৈছে বাস্তুশাস্ত্ৰত। সেইবাবেই ঘৰৰ সন্মুখত গাঁত থাকিলে আপুনি পুতি দিব লাগে। অন্যথা আপুনি দৰিদ্ৰতাৰ মুখামুখি হ'বৰ বাবে সাজু হোৱাই আপোনাৰ বাবে মংগল। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ সন্মুখতে কেতিয়াও শ্মশান ৰাখিব নালাগে। এনে ভুল আপুনি কেতিয়াও নকৰিব। ঘৰৰ সন্মুখত, মুখ্য দুৱাৰৰ সন্মুখত শ্মশান থাকিবলৈ দিব নালাগে। এনে কৰাটো শাস্ত্ৰৰ অনুসৰি অশুভ বুলি মনা হৈছে। যদি ঘৰৰ সন্মুখতে আপুনি শ্মশান ৰাখে তেতিয়াহ'লে তাৰ পৰা নেতিবাচক শক্তিৰ প্ৰভাৱ বাঢ়িবলৈ আৰম্ভ কৰে আৰু ফলস্বৰূপে ঘৰখনত বেয়া শক্তিৰ প্ৰভাৱ পৰিব আৰু এনে কাৰণতে ঘৰখনত বিভিন্ন সমস্যা আহিবলৈ আৰম্ভ কৰিব। সেইবাবেই এনে ভুল কেতিয়াও নকৰিব। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ সন্মুখত কেতিয়াও মদাৰ গছ ৰোপণ কৰিব নালাগে। ঘৰৰ সন্মুখত বা আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি মদাৰ গছ ৰাখে তেতিয়াহ'লে সময়ত ইয়াক অশুভ সংকেত আনি দিয়ে ঘৰখনৰ বাবে এই গছে। এনে কৰিলে আপোনাৰ ঘৰখনত সদস্যসকলৰ মাজত সুখ সমৃদ্ধিত বিঘিনি ঘটায় আৰু ঘৰখনত আৰ্থিক সমস্যাই দেখা দিয়ে। গতিকে প্ৰিয় দৰ্শক, এনে বস্তু আপুনি ভুলতো কেতিয়াও নাৰাখিব। এতিয়া আমি জানো আহক পুৱাই উঠি আপুনি দৰ্জাখন খুলিয়ে কি কাৰ্য কৰিব লাগিব। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি কোনো শত্ৰুৱে আপোনাক সন্মুখৰ পৰা অপকাৰ কৰিব নোৱাৰি গোপনে যদি আপোনাৰ ঘৰত তন্ত্ৰ মন্ত্ৰ যাদু কৰি ৰাখিছে তেতিয়া আপুনি এই উপায়টো কৰি সেই প্ৰভাৱ নাইকিয়া কৰিব পাৰিব। যেতিয়া কোনো শত্ৰুৱে যাদু মন্ত্ৰ কৰে তেতিয়া আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখতেই কিবা নহয় কিবা বস্তু পুতি ৰাখে যিয়ে আপোনাৰ ঘৰখনত অশান্তিৰ সৃষ্টি কৰিব। গতিকে এনে ক্ষেত্ৰত আপুনি এটা উপায় কৰিব পাৰে, নিজেই সেইখিনিৰ প্ৰভাৱ নিজেই নাইকিয়া হৈ পৰিব। প্ৰিয় দৰ্শক, ইয়াৰ বাবে ৰাতি আপুনি যেতিয়া শুব তেতিয়া আপুনি এটা তামৰ গিলাচ বা তামৰ যিকোনো পাত্ৰ, বাতিয়েই হওক বা অন্যান্য যিকোনো পাত্ৰত আপুনি পানী থৈ দিব। তাৰ পাছত পুৱাই উঠি যি সদস্যই ঘৰৰ মুখ্য দুৱাৰখন খুলিব, ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰ ফালে খোজ নিদিয়াকৈয়ে সৰ্বপ্ৰথমে তেওঁলোকে সেই ৰাতি তামৰ পাত্ৰত থৈ দিয়া পানী ছটিয়াব লাগিব সুন্দৰকৈ। ঘৰৰ মুখ্য দুৱাৰখনৰ আগফালে ছটিয়াব লাগিব। বাৰান্দাই আছে বা চোতালেই আছে
তাত আপুনি সুন্দৰকৈ সেই পানী ছটিয়াব লাগিব। প্ৰিয় দৰ্শক, এই কামটো আপুনি পুৱাই উঠি দৰ্জা খুলি বাহিৰলৈ গৈ ঘৰত ঝাৰু দি তাৰ পাছত কৰিলে শুভ ফল পাব নোৱাৰিব। আপুনি প্ৰথমেই এই পানীখিনি ছটিয়াই লৈহে ঝাৰু দিব লাগিব। ঝাৰু দিয়াৰ পাছত নহয়, ইয়াৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব। এনেকৈ যদি আপুনি এই উপায় কৰিব পাৰে, তেতিয়া আপোনাৰ ঘৰখনত আপোনাক অপকাৰ কৰিবলৈ যি শত্ৰুৱে আপোনাৰ ঘৰৰ দৰ্জাৰ সন্মুখত কিবা পুতি ৰাখিব, সেই বস্তুৰ প্ৰভাৱ নাইকিয়া হৈ পৰিব। আৰু আপুনি সেই পানীখিনি ছটিওৱাৰ পাছত ভালদৰে আপুনি ঘৰখন ঝাৰু দিব লাগিব। প্ৰিয় দৰ্শক, এই কাৰ্য আপুনি একেৰাহে 7 দিন কৰিব লাগিব। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰখনৰ প্ৰতিজন সদস্যই যাতে কোনো ক্ষেত্ৰতে বাধা বিঘিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়, সৰ্বপ্ৰকাৰে যাতে সুৰক্ষিত হৈ থাকে, ইয়াৰ বাবে আপুনি এটা সৰু কাম আৰু কৰিব লাগিব, যাৰ ফলত ঘৰখনৰ সদস্যসকল সুৰক্ষিত হ'ব আৰু সৰ্বপ্ৰকাৰে তেওঁলোকৰ উন্নতি হ'ব, সফলতা আহিব। ইয়াৰ বাবে আপুনি সপ্তাহৰ বৃহস্পতিবাৰ দিনটো বাদ দি আপুনি যিকোনো বাৰতে কৰিব পাৰিব এই কামটো। বৃহস্পতিবাৰৰ দিনটোত কিন্তু আপুনি এই কামটো কৰিব নালাগে। গতিকে আপুনি সপ্তাহৰ বৃহস্পতিবাৰৰ দিনটো বাদ দি সপ্তাহৰ যিকোনো এটা দিনত যেতিয়া আপোনাৰ ঘৰ মুচিব, তেতিয়া আপুনি সেই ঘৰ মোচা পানীত অলপমান নিমখ দিব। পাৰিলে আপুনি তাত অকণমান হালধিও দিবলৈ চেষ্টা কৰিব। তাৰ পাছত আপুনি সেই নিমখ আৰু হালধি মিক্স কৰা পানীখিনিৰে আপোনাৰ ঘৰৰ প্ৰতিটো ঠাই, প্ৰতিটো ৰুম, প্ৰতিটো কোঠালি আপুনি ভালদৰে গোটেই ঘৰখন মুচি দিব। মনত ৰাখিব, বৃহস্পতিবাৰৰ দিনা কিন্তু আপোনাৰ ঘৰখন কেতিয়াও নুমুচিব। যদি আপুনি বৃহস্পতিবাৰৰ বাদ দি যিকোনো বাৰত এই কাৰ্য কৰে, নিমখ দিয়া পানীৰে আপুনি ঘৰখন মুচে, তেতিয়া ঘৰৰ পৰা নকাৰাত্মক শক্তি সকলো দূৰ হৈ পৰিব আৰু লগতে গুৰু বৃহস্পতি সুদৃঢ় হ'ব। ফলস্বৰূপে ঘৰখনৰ পৰা বিভিন্ন সমস্যা, বিভিন্ন বেমাৰ ব্যাধি দূৰ হৈ পৰিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। এই কাৰ্য আপুনি যদি কৰিব পাৰে বিশ্বাস ৰাখি মনত ভক্তিৰে, তেতিয়া আপুনি সুফল নিশ্চিতভাৱে পাব পাৰিব। দৰ্জা খুলি পুৱাই উঠি এই কাৰ্য কৰিলে শত্ৰুৱে আপোনাক অপকাৰ কৰিবৰ বাবে যি চেষ্টা কৰিব, এই চেষ্টাত তেওঁলোক সম্পূৰ্ণৰূপে বিফল হৈ পৰিব আৰু আপুনি সফল হ'ব। আপোনাক অপকাৰ কৰিব নোৱাৰিব। একেৰাহে আপুনি সেই উপায় 7 দিন কৰিব লাগিব। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।